সংবিধানখনতো একো ভুল কিবা লিখা আছে নেকি তেওঁলোকে দেখাওক যে আমাৰ সংবিধানখনত কিবা ভুল লিখা আছে তেতিয়া আমি কম কিন্তু তেওঁলোকে এনেকৈ আমাৰ সংবিধানখনৰ বিষয়ে একো নজনাকৈ নুশুনাকৈ তেওঁলোকে এনেকুৱা এটা ব্যৱস্থা ল'ব নালাগিছিল সেইবাবে আমি ন্যায় বিচাৰিছোঁ তেওঁলোকক উচিত শাস্তি দিয়ক যিকেইজনে এনেকুৱা কৰিছে আৰু যিজন ব্যক্তিৰ কাৰণে হৈছে তেওঁক আমাক শংকৰদেৱ সংঘক তেওঁক নালাগে কিন্তু তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিলৈ যাব নালাগিছিল আৰু আমি কেতিয়াও কোৱা নাই সকলোৰে এটা নিজৰ আলি আই লৃগাং পাতিব মেডাম মেফি পাতিব আমি তাত কাকো কেতিয়াও পূজা পাতক কোনোবাই কিবা পাতক আমি শংকৰদেৱ সংঘই কেতিয়াও সেইটোত ক'ব যোৱা নাই যে আমি তেওঁলোকক ঘিণ কৰা নাই বা তেওঁলোকক আমি দেখিব নোৱাৰোঁ সেনেকুৱা এটা আমি কেতিয়াও কৰা নাই আমি নিজৰ আমাৰ এটা নিয়ম আছে তাৰ তেওঁলোকেও সেইজন ব্যক্তিও আমাৰ নিয়মবোৰ মানি চলিম বুলি ভাবি পিনি আমাৰ যি আদৰ্শ আছে শ্ৰীমন্ত শংকৰদেৱৰ যি নীতি আদৰ্শ আছে সেই নীতি আদৰ্শ মানি চলিম বুলি ভাবিয়ে তেওঁ সংঘত মিনিষ্টাৰৰ লগত মুখ্যমন্ত্ৰীৰ লগত একেহাইতে থিয় হৈ মেডাম মেফি অনুষ্ঠানত মাংগলিক অনুষ্ঠানত থকাৰ কাৰণে তেখেতলোকৰ ওপৰত তেখেতক ফটোৱা জাৰি কৰা নহ'ল অৰ্থাৎ খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতি শংকৰ সংঘই লৈছে নেকি তাৰ প্ৰশ্নৰ উত্তৰটো আজি দিব নোৱাৰিলোঁ আপুনি ৰাজহুৱাকৈ দিব বুলি আশা ৰাখিলোঁ কাৰণ এয়া বাবুল বৰা ডাঙৰীয়া আমি ছবিত দেখাই দিছোঁ কাৰণ ছবিয়ে মিছা কথা নকয় তেওঁ মেডাম মেফিত গৈছিল ইণ্টাৰনেশ্যনেল মেডাম মেফি পাতোঁতে তেওঁ নিজেই তাত উপস্থিত আছিল সেই সময়ৰ মুখ্যমন্ত্ৰীজনৰ লগত গতিকে আপোনালোকৰ সংঘৰ যেতিয়া প্ৰধান সম্পাদকজন মেডাম মেফি কাৰ্যত মাংগলিক কাৰ্যত যেতিয়া উপস্থিত থাকিব পাৰে তেতিয়া আপোনালোকৰ বিতৰ্ক নহয় যেতিয়া আপোনালোকৰ তলৰ মানুহ এজন যেতিয়া মেডাম মেফি অনুষ্ঠানলৈ যায় তেতিয়া আপোনালোকৰ বিতৰ্ক হয় তেখেতলোকৰ ওপৰত আপোনালোকে হেঁচা মাৰি ধৰে ধন্যবাদ জনাইছোঁ মই শেষত একেবাৰে বসন্ত গগৈ কাষলৈ আহিছোঁ মই কৈছিলোঁ যে আপুনি এটা আহোম জনগোষ্ঠীৰ শক্তিশালী সংগঠনৰ আপুনি নেতা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি সংঘাত নহয় সমন্বয় স্থাপনৰ কাৰণে আমি চেষ্টা কৰিছোঁ এইবিলাকৰ জবনিকাত পেলাব লাগে আপোনাৰ বক্তব্য কি হ'ব আপোনাৰ স্থিতি কি হ'ব আপুনি মধ্যস্থতাকাৰী ভূমিকা লৈ পেলাই গোটেই দুয়োটা অনুষ্ঠানৰ মাজত এটা সমন্বয়ৰ সেতু গঢ়ি দিব নোৱাৰেনে নিতুদা ৰাতিপুৱা নিউজ লাইভত এটা কথা কৈছিলোঁ যে কথাটো এনেকুৱা ধৰণৰ যে মই কিবা এটা বস্তু খাই থাকোঁতে যদি মোৰ দাঁতেৰে জিভাখন কাটিলোঁ তেতিয়াহ'লে মই দাঁতকেইটা উঘালি পেলাব নোৱাৰোঁ কাৰণ দাঁতকেইটা শৰীৰৰে অংগ যে এতিয়াও আমাৰ মাজত তেনেকুৱাই হৈছে যে নিজৰ ভাতৃত্ববোধৰ মাজত এটা খেলি মেলি এটা হৈছে ভুল বুজাবুজি হৈছে ভুল বুজাবুজিৰ অৱসান হ'ব লাগে আৰু গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা হ'ব লাগে কিন্তু গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কাৰোবাৰ লোকাচাৰ আৰু কাৰোবাৰ মাতৃ গৰ্ভতে শিকি অহা সংস্কৃতি এইবিলাকক যদি সংস্কাৰ কৰিম বুলি যদি কোনোবাই ভাবিছে তেতিয়াহ'লে সেইটো কেতিয়াও সংস্কাৰমুখী কথা হ'ব নোৱাৰে আৰু গুৰুজনাৰ আদৰ্শ পৰিপন্থী কথা বুলিহে আমি বিবেচনা কৰোঁ আমি একেমুখে এইটো কথাও স্বীকাৰ কৰোঁ যে যি আহোম জনগোষ্ঠী বুলি কৈ থকা হৈছে সেই আহোম জনগোষ্ঠীৰ কথা বতৰাবিলাক ইয়াত পাতিবলৈ আমাৰ লজ্জানত এইকাৰণে হৈছোঁ যে আমি পাতিব লাগিছিলে বেলেগ এটা বিষয় লৈ যে আহোম জনগোষ্ঠীৰ 55 লাখ লোকে আজি কেনেদৰে নিষ্পেষিত নিপীড়িতৰ শাৰীত আছে কেনেদৰে ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈছে কেনেদৰে সাংস্কৃতিকভাৱে তেওঁলোকক আক্ৰমণ কৰা হৈছে অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত আমাৰ উঠি অহা নৱপ্ৰজন্মই কেনেদৰে হাবধৰি খাবলগীয়া হৈছে শিক্ষাৰ ক্ষেত্ৰখনত কেনেকৈ পিছ পৰি গৈছে এই কথা বতৰাবিলাক আমাৰ আলোচনা বিলোচনা হ'ব লাগিছিলে আমি আলোচনা কৰি আছোঁ শংকৰ সংঘত আমাৰ আহোম মানুহ থাকিব লাগে নে নালাগে আমি ক'ব পাৰিম নোৱাৰিম এই কথা বতৰাবিলাকত আলোচনা কৰি আছোঁ কিন্তু মোৰ এটা স্পষ্ট কথা যে বৰ্তমান শংকৰ সংঘত লাখ লাখ ভক্তৰ সমাগম আৰু লাখ লাখ আমাৰ সংগীৰ সমাগমে এটা কথা স্পষ্ট কৰি দিছে যে শংকৰ সংঘ আজিৰ অসমত প্ৰাসংগিক কিন্তু তেওঁলোকে এই যে প্ৰাসংগিক শব্দটো আহিছে তাৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এইকাৰণে সংপৃক্ত হৈছে যে গুৰুজনাৰ আদৰ্শত আদৰ্শম্বিত হৈ যে সমাজখন প্ৰতিষ্ঠা কৰিব লাগে তাৰ কাৰণে তেখেতলোক তাৰ লগত সংপৃক্ত হৈছে কিন্তু সংপৃক্ত হোৱা সেই মানুহখিনিক যদি ক'ৰবাৰ মনৰ আঘাত দিয়া যায় তেতিয়াহ'লে সেই জনগোষ্ঠীৰ লোকসকলৰ মনতো আঘাত পায় আহোম মানুহ যিসকল শংকৰ সংঘত আছে আমি তেখেতলোককতো কোনোদিন কোৱা নাছিল যে তোমালোকে শংকৰ সংঘত নাযাবা শংকৰ সংঘ বেয়া গুৰুজনাৰ আদৰ্শৰ পৰিপন্থী তোমালোকে কাম কৰিছা তোমালোকে তাত যোৱা আমি এই কথা কেতিয়াও কোৱা নাই যিসকল তাত গৈছে তাতে থাকক কিন্তু জনগোষ্ঠীৰ উত্তৰ নহওকে তেখেতলোকক কাম কৰক কিন্তু যেতিয়া উপাসনা পদ্ধতিক লৈ যেতিয়া প্ৰশ্ন কৰা হয় যেতিয়া লোকাচাৰক লৈ যেতিয়া প্ৰশ্ন কৰা হয় যেতিয়া জীৱন জীৱিকাক লৈ যেতিয়া প্ৰশ্ন কৰা হয় যেতিয়া খাদ্য সম্ভাৰক লৈ যেতিয়া প্ৰশ্ন কৰা হয় যেতিয়া সাজ পোছাকক লৈ প্ৰশ্ন কৰা হয় তেতিয়া মানুহবিলাকৰ মাজত প্ৰশ্নবোধক চিন আহে যি প্ৰশ্নবোধক চিন মাজুলীয়া লিখীয়া জেগাত হৈছে যে এখিনি মানুহক উপাসনা পদ্ধতিক লৈ প্ৰশ্ন কৰাৰ কাৰণে খাদ্য সম্ভাৰক লৈ প্ৰশ্ন কৰাৰ কাৰণে জীৱন জীৱিকাক লৈ প্ৰশ্ন কৰাৰ কাৰণে শংকৰদেৱৰ আদৰ্শ দৰ্শনৰ প্ৰতি পৃথিৱী বেলেগ এটা দৰ্শনলৈ গতি কৰিছে সেই একেই পৰিৱেশ আজি শংকৰ সংঘটো যাতে নহয় শংকৰ সংঘ মানুহক জনগোষ্ঠীয় চিন্তা চেতনাৰ মাজত আবদ্ধ ৰাখি মানুহবিলাকৰ মনৰ মগজু যদি এই দৰ্শনবিলাকে ক্ৰিয়া নকৰে তাৰ কাৰণে শংকৰ সংঘই সংস্কাৰমুখী পৰিৱেশৰ মাজত থাকি এটা বলিষ্ঠ পদক্ষেপ ল'বলৈ নহ'লে অনাগত দিনত মাজুলীত যিটো প্ৰথাই ক্ৰিয়া কৰে সেই একে প্ৰথা শংকৰ সংঘৰ মাজতে ক্ৰিয়া কৰিব আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ মূল কাঠামোত আঘাত আনি সমাজখন থান মানুহে গুচি যাব আৰু বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয়তাত আৰু সাম্প্ৰদায়িক দৃষ্টিকোণেৰে মানুহখিনিয়ে চাব আৰু বেলেগ বেলেগ থকাৰ চিন্তা চেতনা কৰিব কুশল ঠাকুৰীয়া ডাঙৰীয়া মই
শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ আহিছোঁ বসন্ত গগৈ এই কথাখিনি আপুনি নিশ্চয় শুনিছে বা বাকী সকলৰ বক্তব্য আপুনি শুনিলে আৰম্ভণি যিহেতু আপুনিয়ে কৰিছিল এতিয়া মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ আহিছোঁ মোৰ কথাটো হ'ল যে আপুনি সংবিধানৰ দোহাই দিছে সঞ্জীৱ বৰাই সংবিধানৰ কথা কৈছে বা ইয়াত বৈকুণ্ঠ প্ৰিন্সেও সংবিধানৰ কথা কৈছে হয় সংবিধান মানিবই লাগিব সংবিধানৰ ভিত্তিতে অনুষ্ঠানটো চলিবই লাগিব এই জাতীয় অনুষ্ঠানটোৰ বিকাশ হ'বই লাগিব কিন্তু কথাটো এনেকুৱা কেতিয়াবা কৰবাত অকণমান এৰা ধৰা হয়তো কৰিবলগীয়া হয় যেনে ধৰক অটল বিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী আছিল তেতিয়া কান্দাহাৰত যেতিয়া বিমান অপহৰণ হৈছিল সন্ত্ৰাসবাদীয়ে আমাৰ স্বয়ং বিদেশ মন্ত্ৰীগৰাকী গৈ তাত সন্ত্ৰাসবাদীৰ লগত কথা পাতি বিমানখন কেনেকৈ মুকলি কৰি আনিব পাৰি বিমানত থকা যাত্ৰীসকলক উদ্ধাৰ কৰিব পাৰি তাৰ কাৰণে কথা পাতিছিল ভাৰতীয় সংবিধানত সন্ত্ৰাসবাদীৰ লগত কেতিয়াও এগৰাকী মন্ত্ৰীয়ে কথা পাতিব লাগিব বুলি ক'তো উল্লেখ নাই সম্পূৰ্ণ বিপৰীত কিন্তু জীৱন জীৱিকাৰ স্বাৰ্থত কেতিয়াবা তেনেকুৱা সিদ্ধান্ত এখন ৰাষ্ট্ৰই ল'বলগীয়া হয় লৈছিল গৈছিল বিদেশ মন্ত্ৰী গৈ সন্ত্ৰাসবাদীৰ লগত কথা পাতিছিল এই কথাখিনি বসন্ত গগৈ যিটো কৈছে মাজুলী সত্ৰপীঠ মাজুলীৰ একাংশ সত্ৰাধিকাৰৰ স্বেচ্ছাচাৰী মনোভাৱৰ কাৰণেই মিচিং জনগোষ্ঠীটো আঁতৰি গুচি গ'ল তাত আজি 56টাকৈ গীৰ্জা হ'ল সত্ৰৰ সংখ্যা কমি গ'ল শংকৰ সংঘয়ো ক'ৰবাত উদাৰ মনোভাৱ এটা ল'ব নোৱাৰে নেকি খাদ্যভাস বা এনেকুৱাবিলাকৰ ক্ষেত্ৰত আজি কাৰ্বি আংলং ডিমাচা এই জনগোষ্ঠীবিলাকো যদি আহিব বিচাৰে তেওঁলোকৰ নিজৰ খাদ্যভাস ৰীতি নীতি ধৰিও যদি শংকৰ সংঘৰ লগত সমৰ্পিত হ'ব বিচাৰে আহোম জনগোষ্ঠীটোৰ এখেতসকলে যেনেকৈ কৈছে নিজৰ খাদ্যাভাস লোকাচাৰ ধৰি ৰাখিও শংকৰ সংগতি থাকিব বিচাৰে ক'ৰবাত সংবিধানখন সংশোধন কৰিব নোৱাৰি নেকি মই কোৱা নাই আপোনাক পৰামৰ্শ দিয়া নাই মই সুধিছোঁহে যে যিটোৰ কাৰণে সংঘাতৰ সূত্ৰপাত ঘটিছে তাৰ নিৰাময় কৰাৰ উপায় আপোনালোকৰ সংবিধানখনতেই চাগে আছে গতিকে তেনেকুৱা এৰা ধৰাৰ মনোভাৱেৰে সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাই যোৱাকৈ তেনেকুৱা পদক্ষেপ ল'ব নোৱাৰি নেকি হয় মই আপোনাক আকৌ পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপুনি এৰা ধৰাৰ মনোভাৱৰ কথাটো কৈছে মই নিশ্চিতভাৱে কৈছোঁ যে আমি তাৰে পৰিপন্থী নহয় এৰা ধৰা আমাৰ নিশ্চিতভাৱে আছে থাকে আজি যিটো পৰিৱেশৰ কাৰণে আপুনি সংবাদমেল বা আমাক এনেকৈ ধৰণে একত্ৰিত কৰিব লগা হ'ল আমাৰ কথাবোৰ শুনিবলগীয়া হ'ল ইয়াৰ কাৰণটো কি আছিল আপুনি যদি জানে তেনেহ'লে মই আচলতে আপোনাক ক'ব লাগিব যে যোৱা পৰহি দিনা এই এৰা ধৰা মনোবৃত্তিৰে আমি চাও চন্দ্ৰ বৰুৱা আৰু সেইখন গাঁৱত থকা গাঁও উন্নয়ন খণ্ড ডেভেলপমেণ্ট কমিটি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক আঞ্চলিক জিলা সকলোৱে মিলি একত্ৰিত হৈ সকলোবোৰ সমস্যা সমাধান হ'ল বুলি ক'লে কিন্তু কালি সিমানখিনি হোৱাৰ পিছত কালি এনেধৰণৰ এটা ঘটনা ঘটাই দিলে যিটো তেওঁলোকে নিজে নিজে কৈ আছে যে আহোম জনগোষ্ঠীক এনেকুৱা কৰি আছে আহোম জনগোষ্ঠী কৰি আছে আমি কোনো আহোম কোচ কছাৰী কিবা আমি এনেকুৱা কথা ভবা নাই আমি আচলতে কৰিছোঁ কি যে আমি এটা কথা কৈ আছোঁ বাৰে বাৰে কম আমি আমাৰ সংবিধানখন প্ৰাণ আমাৰ সংবিধানখন আত্মা এই সংবিধানখনক যেতিয়া কোনোবাই এনেধৰণৰ অপমানিত কৰিব ৰাজপথত যেতিয়া এনেকুৱা উলংঘ কৰি দিব তেনেহ'লে আমি আজি যেনেকৈ ইয়াত এইবোৰ কথা কৈ আমি ভাতৃত্বৰ মাজত থাকি ভাইৰ মাজত থাকি পেলাই ঐক্য শান্তি সংহতি থাকিব এৰি আমি যিবোৰ উদাহৰণ দেখুৱাই দিলোঁ পৃথিৱীত এই ডাঙৰ জুই জ্বলাই যেনেকুৱা আমি পৃথিৱীত সেইটো দেখুৱাই দিলোঁ সেইটো আপোনাক কি ক'ব খুজিছে আপুনি নিজেই বিবেচনা কৰক কুশল ঠাকুৰীয়া মই আৰম্ভণিতে কৈছোঁ যে সংবিধান দাস কেতিয়াও এনেধৰণৰ কথাৰ পৰা তেওঁলোকে আঁতৰি থাকক আমাৰ লগত আহক আলোচনা কৰক কিবা থাকিলে আমি কৰিম আৰু আমি কেতিয়াও কোনো জনগোষ্ঠীৰ প্ৰতি আমাৰ কোনো ধৰণৰ অসূয়া প্ৰীতি নাই কোনো ধৰণৰ হিংসা নাই গতিকে আমি কোনো জনগোষ্ঠীক সকলো জনগোষ্ঠীক সমানে শ্ৰদ্ধা কৰি আছোঁ শ্ৰদ্ধা কৰি থাকিম সেইকাৰণে হয়তো আজি ২৭টাকৈ জনগোষ্ঠী আমাৰ লগত আছে আমি একেলগে কাম কৰি আছোঁ তেখেতসকলে খালি নীতিৰ ভিতৰত থাকিব লাগিব নীতিৰ ভিতৰত থাকি কাম কৰক গতিকে আমি কেতিয়াও তেনেধৰণৰ কোনো জনগোষ্ঠী ঠাকুৰীয়া ডাঙৰীয়া শেষ মুহূৰ্তত আমাৰ পৰা এটাই প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ যেতিয়া বাবুল বৰা প্ৰধান সম্পাদক আছিলে তেখেতে প্ৰধান সম্পাদক থকাৰ পিছত তেখেতলোকে আপোনালোকৰ সংবিধান অৱমাননা কৰি যেতিয়া মেডাম মেফিত গৈছিল এখন ফটোৱে কেতিয়াও মিছা কথা নকয় 2022 চনত তেওঁলৈ আপোনালোকে কিবা নটিচ জাৰি কৰিছিল নেকি যে তেখেতক আমাৰ সংঘৰ পৰা বহিষ্কাৰ কৰা হৈছে যে তেখেতে সংবিধান নাই মনা নে মিনিষ্টাৰৰ লগত মুখ্যমন্ত্ৰীৰ লগত একেহাইটিয়ে থিয় হৈ মেডাম মেফি অনুষ্ঠানত মাংগলিক অনুষ্ঠানত থকাৰ কাৰণে তেখেতলোকৰ ওপৰত তেখেতক ফটো জাৰি কৰা নহ'ল অৰ্থাৎ
খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতি শংকৰ সংঘই লৈছে নেকি তাৰ প্ৰশ্নৰ উত্তৰটো আজি দিব নোৱাৰিলো আপুনি ৰাজহুৱাকে দিব বুলি আশা ৰাখিলো কাৰণ ইয়া বাবুল বৰা ডাঙৰীয়া আপোনাৰ আমি ছবিত দেখাই দিছো কাৰণ ছবিয়ে মিছা কথা নকয় তেওঁ মেডাম মেফিত গৈছিল ইণ্টাৰনেশ্যনেল মেডাম মেফি পাতোতে তেওঁ নিজেই তাত উপস্থিত আছিল সেই সময়ৰ মুখ্যমন্ত্ৰীজনৰ লগত গতিকে আপোনালোকৰ সংঘৰ যেতিয়া প্ৰধান সম্পাদকজন মেডাম মেফি কাৰ্যত মাংগলিক কাৰ্যত যেতিয়া উপস্থিত থাকিব পাৰে তেতিয়া আপোনালোকৰ বিতৰ্ক নহয় যেতিয়া আপোনালোকৰ তলৰ মানুহ এজন যেতিয়া মেডাম মেফি অনুষ্ঠানলৈ যায় তেতিয়া আপোনালোকৰ বিতৰ্ক হয় তেখেতলোকৰ ওপৰত আপোনালোকে হেঁচা মাৰি ধৰে আমাৰ লোকাচাৰত যেতিয়া কোনোবাই আমাৰ বিবাহ কাৰ্য সম্পন্ন কৰিব তেখেতলোকৰ আপোনালোকে এই ধৰণৰ ফটোৱা জাৰি কৰে এই কথা বতৰাবিলাক আপোনালোকে সামাজিক মাধ্যমত যেতিয়া প্ৰকাশ কৰিব আমি নথৈ সুখী হ'ম আপোনালোকে আমি শ্ৰদ্ধা জনাইছো আমি কৰিম আমি বিনৰে এটা কথা কৈছো যে খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতি যদি সংঘই লৈছে তেতিয়া এটা চিন্তনীয় বিষয় যিয়ে অনিয়ম কৰিব তেওঁৰ প্ৰতি হয় মই অনিয়ম কৰিলে সংঘৰ শাস্তিৰ ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব সেইটো আমাৰ কোনো মানে বিষয় বা উচ্চ পদস্থ বিষয় বা নিম্ন পদস্থ বিষয় বা সাধাৰণ সংগী তেনেকুৱা কোনো কথা নাই সকলোৰ ক্ষেত্ৰত একেই নিয়ম একেই কথা পতা এইখিনি হ'ব মই এইখিনি আপোনালোক জনাইছো কুশল ধামৰীয়া বসন্ত গগৈ আপোনাক যিটো কথা কৈছিল যে আপোনালোকৰ স্বয়ং প্ৰধান সম্পাদকে সেই সময়ত অংশগ্ৰহণ কৰিছিল কিন্তু তেওঁ ক্ষেত্ৰত একো ব্যৱস্থা লোৱা হোৱা নাছিল তেতিয়া কিন্তু এতিয়া এজন সাধাৰণ ব্যক্তিৰ ক্ষেত্ৰত লোৱা হৈছে তেওঁ সেই কথাটো কৈছে নহয় সেইটো চাওক সেইটো তেখেত হ'ল সেইখিনি সময়ত মই এই দায়িত্বত নাছিলো বা মই এই কথাটো সংবিধানখনটো তেতিয়া আছিল সংবিধানখনটো তেতিয়া আছিল আজি ৭৪টা আজি ৯৪টা বছৰ আগতে সংবিধান প্ৰতিষ্ঠা হৈছে আপোনালোকৰ গতিকে সেইকাৰণে কৈছো যে খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতি যদি আপোনালোকে লৈছে তেতিয়াহ'লে বিষয়টো চিন্তনীয় তেনেকুৱা নহয় ৰাজহুৱা কৰিব তেখেতলৈ দিয়া নটিছটো আপোনালোকে ৰাজহুৱা কৰিব আমি তেনেকুৱা কোনো কথা নকৰো আমি কেতিয়াও তেনেকুৱা বাবুল বৰা ডাঙৰীয়ালে দিয়া নটিছটো আপোনালোকে ৰাজহুৱা কৰিব তেতিয়া আমি মানি ল'ম যে আপোনালোকে সকলোকে সমভাৱাপন্ন নাই আপোনালোকে সংঘটো চলাই আছে খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতি আপোনালোকে লোৱা নাই আৰু উচ্চপদস্থ বিষয়াজনৰ যিটো শাস্তি একে শাস্তি সেই নিম্নত সেই ব্যক্তিজনৰ ক্ষেত্ৰত মই বসন্ত গগৈ মই ধন্যবাদ মোৰ সময় শেষ হৈছে সংবিধান উলংঘন কৰাৰ কাৰণে ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বাবুল বৰাক বহিষ্কাৰ কৰা হৈছে ইতিমধ্যে সংবিধান উলংঘন কৰাৰ কাৰণে এতিয়া কৈছে এতিয়া কি কেলেংকাৰী কৈছে নাজানো তেতিয়া কথা কৈছো আমি এতিয়া কিহৰ কাৰণে বহিষ্কাৰ কৰিছে এতিয়া বিত্তীয় কেলেংকাৰী নে কি কেলেংকাৰী হৈছে বুলি শুনিছো হয় হয় নাই এতিয়া বিত্তীয় কেলেংকাৰীৰ কাৰণে কিন্তু মেডাম মেফিৰ কাৰণে কৰা নাই নিশ্চয় মেডাম মেফিৰ কাৰণে নাই কৰা মই কুশল ঠাকুৰীয়া ডাঙৰীয়া বৈকুণ্ঠ প্ৰিন্স আৰু সঞ্জীৱ বৰাকে প্ৰমুখ কৰি সকলো বৈষ্ণৱক ধন্যবাদ জনাইছোঁ আৰু তিনিওটা ছাত্ৰ সংগঠনৰ বিশেষকৈ আহোম জনগোষ্ঠীৰ নেতৃত্ব বহন কৰা তিনিওটা সংগঠনৰ দুগৰাকীকৈ সভাপতি এগৰাকী কাৰ্যকৰী সভাপতি আপোনালোককো ধন্যবাদ জনাইছোঁ এইটোৱে আমি আশা কৰিম যে ঐক্য সম্প্ৰীতি আৰু সমন্বয় স্থাপনৰহে লক্ষ্য আৰু উদ্দেশ্য মহাপুৰুষে কেতিয়াও কাকো ভাগ কৰিব বিচৰা নাছিল সকলোকে এক কৰিব বিচাৰিছিল শংকৰদেৱৰ নামত সৃষ্টি হোৱা এটা অনুষ্ঠানেও সকলোকে লৈ আগবাঢ়ক আমি সেয়াই বিচাৰিম ইয়াত যেনেকৈ গাৰো ৰাভা মিচিং সকলো আছে আহোম কোচ ৰাজবংশী সকলো আছে তেতিয়াই মহাপুৰুষে গাৰুৰ গোবিন্দ মুছলমানৰ চান্স খাই নগাৰ নৰোত্তমক শিষ্যত্ব দিছিল আৰু তেনেকুৱা এখন বৃহত্তৰ অসম নিৰ্মাণ কৰাৰ তেখেতে পোষকতা কৰিছিল আৰু আজিও সকলোৱে সেয়াই বিচাৰে শংকৰদেৱৰ আচল আদৰ্শ আচল দৰ্শনক অনুসৰণ কৰি আমি আগবাঢ়িলে জাতিটোৰ কাৰণে মংগল হ'ব আপোনালোক দুয়োটা অনুষ্ঠানৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ সংঘাতৰ ইয়াতেই জৱনিকা পেলাওক আৰু সমিল মিলেৰে এখন নতুন অসম নিৰ্মাণৰ স্বপ্নত আপোনালোক অগ্ৰসৰ হওক আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ জাতীয় সংগঠনে অন্য এটা ধৰ্মীয় এটা সাংস্কৃতিক অনুষ্ঠানৰ এই যি সংবিধানখন দাহ কৰিলে তাক একেমুখে সকলোৱে ধিক্কাৰ প্ৰদান কৰিছে আৰু ময়ো পুনৰবাৰ মোৰ স্থিতি স্পষ্ট কৰি কৈছোঁ ই অতি গৰিহণাৰ কাৰ্য এইটো কেতিয়াও কৰিব নাই ২ নম্বৰ কথা কিৰাত কছাৰী খাচী গাৰু মিৰি যৌৱন কংক গোৱাল অসম মুলুক ৰজক তুৰুক কুবাচ মেলছ চাণ্ডাল ৩ নম্বৰ কথা গুৰুৰ বাণী আপুনি যদি কোনোবা এজন ছাত্ৰক প্ৰশ্ন কৰে যে গুৰুৰ বাণী কি মূল মন্ত্ৰ কি এক দেও এক খেও এক বিনে নাই কেও তাৰ আলম লৈয়ে গোটেই সংবিধানখন প্ৰতিষ্ঠা হৈছে আৰু কৈ আছে 1930 চনৰ আগলৈকে একো নহৈছিল নহয় হৈছিলে কাৰণেই খেলি মেলি হৈছিলে কাৰণেই শংকৰ সংঘৰ জন্ম হৈছিল স্ত্ৰী মৈদ্ৰম মাংসম তথা মৎস্য মুদ্ৰা মৈথুনং ইৎ স্বাৰণং দেৱী সন্তুষ্ট দিব্য বিৰুহ লাষ্টত এনেকুৱা এটা পৰ্যায় পালে মানুহৰ মাজত যে নিজৰ ল'ৰা ছোৱালী মূৰ্তিৰ নামত বলি কাটি দিবলৈ কুণ্ঠাবোধ নকৰা হ'ল মানুহে
তদ্ৰূপ আজি আকৌ পুনৰ উত্থান হৈছে আপুনি লকডাউনৰ সময়লৈ যদি ঘূৰি যায় মানুহ বলি দিলে হয়তো আপোনালোকৰ বাতৰি চেনেলতে এই বস্তুটো পাইছিলোঁ গতিকে তাক শেষ কৰিবৰ কাৰণে এই বস্তুবিলাক খাম কাটিবৰ কাৰণে কাৰণ নিজৰ সন্তানে যেতিয়া মাকে যেতিয়া সন্তানক বলি দিবলৈ আৰম্ভ কৰিলে মনৰ বাঞ্ছাৰ কাৰণে তেতিয়াই এই গুৰুজনাৰ আবিৰ্ভাৱ হৈ যিখিনি গোটেই সমাজখনক একত্ৰিত কৰাৰ চেষ্টা কৰিছিলে সেই আলম লৈ 1930 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছে আৰু জন্মকালৰ পৰাই সেৱা বাহিনী আদি কৰি যিমানবিলাক আপোনালোকে অনুষ্ঠান চাই গোটেই অনুষ্ঠানবিলাক জাতি জনগোষ্ঠীৰ সমন্বয় ঘটিছে আজি মই এইখন যিখন লৈ আছোঁ এইখন জানো আহোমৰে নহয় এইখন ক'ত দিয়া হৈছিলে মই কিয় লৈ আহিছোঁ ইয়ালৈ কৈ আছে বাৰে বাৰে সকলোৱে আহোমক গুৰুত্ব দিয়া নাই আহোমৰ অবিহনে অসমীয়া জাতিৰ অস্তিত্ব নাই এইটো স্পষ্ট কথা কিন্তু এইখন ক'ত দিয়া হৈছিল এইখন এইবাৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত প্ৰতিজন গামোচাখনৰ লগত আৰু এটা কথা আমাৰ অসমীয়া শিপিনীয়ে বোৱা গামোচা দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই গামোচাখনৰ লগত এই অংগ বস্ত্ৰ ভাগ দি যিটো মান্যতা দিয়া হৈছে তাতকৈ জানো আৰু আহোম জনগোষ্ঠীক মান্যতা দিব লাগে মই সেৱা ধৰিছোঁ প্ৰত্যেকটো পক্ষকে যে এনেকুৱা ধৰণৰ বিতৰ্কলৈ আহিলে আমি খুব লাজ পাওঁ এমুঠিমান অসমীয়া মানুহে আমি যদি নিজৰ মাজতে কোৱা আমি প্ৰতিবাদ কৰিব লাগে ক'ত প্ৰতিবাদ আজি প্ৰতিকৃতি দাহ হ'ব লাগিছিল কাৰ খাদ্যমন্ত্ৰীৰ মূল্য বৃদ্ধি হৈছে UPS NPSৰ যি পেঞ্চন নীতি সেইবিলাকৰ ওপৰত প্ৰতিবাদ হ'ব লাগিছিল আগ্ৰাসন ৰূপী বাংলাদেশীৰ ওপৰত প্ৰতিবাদ হ'ব লাগিছিল হৈছোঁ আমি নিজৰ মাজতে ককাই ভাই আজি সৌজন সৌফালে বহি থকা মানুহকেইজন মোৰ ককাই নহয় নি মোৰ মিটিঙতো তেওঁলোক আহে ময়ো তেওঁলোকৰ মিটিঙত যাওঁ আজি অতি দুখিত যে আমি ইজনে সিজনক নিজৰ মাজত যে এইটো হ'ব নালাগে এটা অৱসান পৰিব লাগে আৰু দ্বিতীয়বাৰ যাতে এইটো হ'ব নালাগে আৰু মই প্ৰত্যেকজনক অনুৰোধ কৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ অহাৰ আগতে সংবিধানখন পঢ়ি যদি ভাল লাগিছে যে এইকেইটা কথা আমাৰ ভাল লাগিছে তেতিয়াহ'লে আহক নহ'লে মই ভাবো আঁতৰি থকাটো ভাল আৰু লগতে আৰু এটা বৈকুণ্ঠ মই শেষত সুধিছোঁ আপুনি ভাবেনে যে সংঘলৈ অহা প্ৰত্যেকগৰাকী বৈষ্ণৱেই সংবিধানখন পঢ়ি পেলাই আহে বুলি নিশ্চিতভাৱে যিসকল প্ৰকৃত ভকত দুটা প্ৰত্যেক ক্ষেত্ৰত দুজন বস্তু দুটা মানে আপুনি দেখিব পাব ভকত আৰু অভকত কিছুমানে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আহে যদি দেউতাক মৰে তেতিয়াহ'লে নাম সকাম কৰি উদ্ধাৰ কৰিব কিন্তু কিছুমান প্ৰকৃত ভকতীয়া যিসকলে আস্থা আৰু বিশ্বাস কৰি আহে যে এই নীতিৰ ওপৰত মই চলিম ঠিক আছে আৰু মই আৰু এটা কথা মই আমাৰ মহামান্য আমাৰ সম্পাদক ডাঙৰীয়াই যিটো কৈছে যে আহোমসকল যদি যাব বিচাৰিছে তেওঁলোকে আমি সেৱা ধৰিছোঁ বুলি কাৰণ তেওঁলোকৰ এজন আহোম নেতৃত্বই কৈছিল যে আহোমসকল গুচি আহিব লাগে হয়তো সেই ধাৰা লৈ পেলাই তেওঁ এই কথাটো বক্তব্য কৰিছে ধন্যবাদ জনাইছোঁ